নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ, সেইটো হ'ল চৰকাৰী চাকৰি। বিভিন্নজনে বিভিন্ন কমেণ্টছত মোৰ পৰা জানিব বিচাৰিছে, কিন্তু কথা হ'ল কি তেনেকৈ লিখিলে বা তলত দিলে বস্তু এটা ক্লিয়াৰ নহয়, কাৰণ সেনেকুৱাকৈ চোৱাটো সহজ বিষয়বস্তু নহয়। কাৰণ সাধাৰণতে কুণ্ডলী এখন বিচাৰ কৰি কোৱাটো বেছি ভাল। অৰ্থাৎ যদি আপোনাৰ জন্ম চন বা তাৰিখ, সময়, ক'ত জন্ম পাইছে, এই বিষয়বস্তু সম্পূৰ্ণ ডাটাটো জানিলেহে কুণ্ডলী এখন বিচাৰ কৰি কোৱাটো সুবিধাজনক হয়। কাৰণ বহুত কথা আহি পৰে তাত, আপোনালোকক মই কৈছোঁ। গতিকে সেই বিষয়টো সেনেকুৱা। তথাপিতো বহুতে আৰু যিহেতু মানে আপোনালোকে যিটো শুনিছে তথাপিও চাব কৈছোঁ, লামচাম নিজে কিছু আভাসটোহে মই কৈছোঁ। আপোনালোকে গোটেইখিনি নোৱাৰে সেইটো ময়ো জানো, কিছু এটা আভাসটো পাব পাৰে কুণ্ডলী এখন। কাৰণ যিহেতু ৰাশি চক্ৰত গ্ৰহ অৱস্থান বিভিন্ন ঠাইত চাই দিয়া থাকে। মই আগতে কৈছোঁ যে চাকৰি যুগত মুখ্য ভূমিকা গ্ৰহণ কৰা গ্ৰহকেইটা হ'ল সেয়ে মেইনলি ৰবি চৰকাৰী চাকৰি। কাৰণ মান সন্মান মৰ্যাদা ৰবিয়ে মানে আহি যায়। সেইদৰে বৃহস্পতিও আহি যায়, কাৰণ বৃহস্পতি হ'ল আপোনাৰ জ্ঞান অৰ্থ সম্পদৰ লগত ৰিলেটেড হৈ থাকে। ঠিক সেইদৰে আপোনাৰ শনি থাকে। শনি মই কৈছোঁ যে শনি থাকিলে আপোনাৰ বিশেষকৈ যিটো দাসত্ব বুলি কয় তাৰ লগত ৰিলেটেড হৈ থাকে, পৰিশ্ৰমৰ লগত ৰিলেটেড হৈ থাকে মূল কথা। ঠিকদৰে মংগলো থাকি যায়, সাহস লাগিব যিকোনো কৰ্ম কৰিব লগা হ'লে। ঠিক এনেকুৱা বহুত কথা আহি পৰে। এইটো বিষয়বস্তুটোৰ লগত বেছি মই নাযাওঁ, সেইখিনি নাই কৈ দিলোঁ। গতিকে আজি মই আপোনালোকক আৰু এটা বিষয়বস্তুৰ ওপৰত ক'ম, ঠিক সেনেকুৱা বিষয়বস্তু, কিন্তু এই বিষয়বস্তুটো এটা খুব ইম্পৰ্টেণ্ট। যেতিয়া এজন জাতকৰ কৰ্ম নিৰ্ধাৰণৰ ওপৰত আলোচনা কৰা যায়, তেতিয়া আমিতো কৈছোঁ দশম স্থান। অকল দশম স্থানৰ কৰ্ম নিৰ্ধাৰণ কৰিলেই হ'ব জানো? নহয়, তাতো কিন্তু এটা হৈ আছে। গতিকে সেই বিষয়বস্তুৰ ওপৰতে মই আপোনালোকৰ আলোচনা কৰিম, যিটো বিষয়বস্তু আপোনালোকে নিজেও চাব পাৰিব। সেইটো হ'ল আপোনালোকক মই কৈ দিছোঁ যে আমাৰ কুণ্ডলীত 5টা গ্ৰহ অৱস্থাত অতি ইম্পৰ্টেণ্ট হৈ থাকে। 5টা গ্ৰহ এজন জাতকৰ চাকৰি হওক বা ভাল ৰোজগাৰ কৰ্ম, অকল যে চাকৰি সকলে কৰিব সেইটোতো নহয়, যে গোটেইখিনি যিমান পঢ়া শুনাটো সকলোৰে তাৰ মাজেৰে পাই যায় চাকৰি। কিন্তু আগতে কৈছোঁ সেইটো এটা কপাল, ভাগ্য, সেইটোৱে ভাগ্য। কোনোবাই মানে একদম টপ লেভেলত গুচি গৈছে, চাকৰিৰ কাৰণে হাও হাও কৰি আছে। কোনোবাই মেট্ৰিকটো পাছ কৰিছে, কোনোবাই ক্লাছ 8-9 পাছ কৰিছে, সিও চৰকাৰী চাকৰি কৰি পেলাই ধুনীয়াকৈ চলি আছে। মূল কাৰণ তাতেই, তাৰ ৰোজগাৰ ভাল, তাৰ ভাগ্যস্থান ভাল, তাক বিদ্যা নাই, কিন্তু ভাগ্য অৰ্থাৎ নৱম স্থানৰ অধিপতি, নৱমপতি অত্যন্ত শক্তিশালী। ভাগ্য স্থানৰ অধিপতি হৈ কৰ্মস্থানত বহি থাকিলে পঢ়া শুনা আপুনি যিমানেই নহওক কিয় প্ৰত্যেক মূল কাৰণ তাত থাকে। শিক্ষাটো বেলেগ বস্তু হৈ যায়, আৰু কৰ্ম সংস্থাপন বা ৰোজগাৰ, মই যিটো ক'ব গৈছোঁ ৰোজগাৰ, অৰ্থাৎ চাকৰি বা ৰোজগাৰৰ লগত খুব এটা ইম্পৰ্টেণ্ট বিষয় ৰিলেটেড হৈ থাকে। সেইটো আপোনালোকক মই অকণমান আপোনালোকে নিজে চাব পাৰিব। কথা আছে, মোকতো সকলোৱে নাপায়, মইতো কৈছোঁ, আৰু সকলোৰে বহুত কথা আহি পৰে, কাৰণ বহুতে বহুত কথাও ক'ব, এনেহে কয়। কোৱাটো আৰু নিজৰ চাই কৰাটো ভাল, কাৰণ আপোনাৰ যিটো কৰ্ম নিৰ্ধাৰণ কৰাই আছে ভাগ্যত, আৰু যিমান চেষ্টা নকৰক কিয় কৰিবই লাগিব, সেইটো মই আগেও কৈছোঁ। গতিকে মূল কথাটো আহোঁ, মই বেছি দীঘলীয়া নকৰোঁ। মই ক'ব বিচাৰিছোঁ যে আপোনালোকক কৈছোঁ যে মানুহ এজনৰ, জাতক বা জাতিকা এজনৰ চাকৰি বা ভাল ৰোজগাৰ হ'ব লাগিলে এই 5টা গ্ৰহৰ কিন্তু অৱস্থানটো খুব ইম্পৰ্টেণ্ট হৈ থাকে।
যদি এই 5টা গ্ৰহ যদি আপোনাৰ এনে এটা ঠাইত থাকিব লাগে যিটো স্থানৰ পৰা মানে থাকিলে জাতক এজন যিমান দুখ কষ্টৰ মাজত নহওক কিয় এদিন হ'লেও সেই জাতকে যিমান দুখ কষ্টৰ পৰা উদ্ধাৰ পাবয়ে বা ভাল কৰ্মত নিয়োগ হৈ যাব। সেই 5টা গ্ৰহ কোন জানে? এই 5টাই হ'ল আপোনাৰ মই কৈ দিছোঁ সেইকেইটাই হ'ল এটা হ'ল বৃহস্পতি। প্ৰথমটো থাকি যাব যে আপোনাৰ থাকি যাব ৰবি থাকে, তাৰপিছত বুধ থাকিব, শুক্ৰ থাকিব, আপোনাৰ বিশেষকৈ গতিকে আপোনাৰ ৰবিটো আহি গ'ল, তাৰপিছত বুধ আহি গ'ল, তাৰপিছত শুক্ৰ আহি গ'ল, তাৰপিছত মংগল, শনি। ৰবিটো চা কৰে সেইটো বেলেগ কথা। তথাপিতো মই কৈছোঁ ইয়াত মই এতিয়া ৰবি বাদ দিম, আজি আলোচনা মই ৰবি বাদ দিম, কিন্তু ৰবি অবিহনে আজি বিচাৰ হ'ব। ক'ত আপোনালোকৰ মানে ভাল হয়তো চাকৰিৰ ক্ষেত্ৰত এটা যোগ হৈ থাকে, অথবা আপোনাৰ ভাল ৰোজগাৰ, আপুনি যিকোনো ব্যৱসায় কৰক, ঠিকা কৰক, যিকোনো ব্যৱসায় কৰক, ব্যৱসায় হ'লেওতো এটা কথা থাকে বা চাকৰি। এইটো হ'ল আপোনাৰ মূল এইকেইটা গ্ৰহ। আপোনালোকক মই দেখুৱাই দিছোঁ, মই অকণমান আপোনালোকক ইয়াৰ পৰা এতিয়া আপোনালোকৰ সুবিধা হ'ব যে এই যেতিয়া আপুনি চাব ইয়াত পাব আপোনালোকে চাব বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি। এজন জাতক বা জাতিকাৰ টকা পইচা ৰিলেটেডৰ লগত যিহেতু আপোনাৰ ৰোজগাৰ ভাল ৰোজগাৰ মানে সদা সঞ্চাৰী যোগ এটা কথা আহিব তাতে আছে, তাৰ লগত এই বিষয়টো খুব ৰিলেটেড হৈ থাকে যে বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি এই 5টা গ্ৰহ যদি আপোনাৰ বিশেষকৈ এই যিখন আপোনাৰ চক্ৰটো দিছোঁ মই, এইটো সকলোৰ কাৰণে। ইয়াত মানে আপোনাৰ কি লগ্নটো নিজে ওলাই ল'ব। লগ্ন যাৰ য'ত লং লেখাই আছে সেয়ে লগ্ন। ধৰক আপোনাৰ যি লগ্ন যাৰ এনেকৈ নহওক, আপুনি যিকোনো লগ্ন নলওক, এইটোত মই লগ্ন ধৰি ল'লোঁ, এইটোৱে মই ল'লোঁ, এইটো কথা এটা দেখুৱাই দিলোঁ আপোনালোকে, এইটোৱে লং কৰি ল'লোঁ, তাৰ এইটোৱে লগ্ন ধৰক, কৰ্কট লগ্ন, এইটো কথা কৈছোঁ। এনেকুৱাকৈ আপোনাৰ লং য'ত আছে সেইটো লগ্ন। আৰু এই 5টা গ্ৰহই 5টা খুব এটা মানে যোগৰ সৃষ্টি কৰে, সেইটোকে কোৱা হয় পঞ্চ মহাপুৰুষ যোগ। মনত ৰাখিব কিন্তু, কাৰণ এই গ্ৰহকেইটাই একোটা সুকীয়া আপোনাৰ জীৱন সফল বা আপোনাৰ ভাল ৰোজগাৰ বা ভাল চাকৰিত যথেষ্ট সহায় কৰে। লগত যদি আপোনাৰ ভাল যোগ থাকে, ধৰক ৰাজযোগ থাকে, তাৰ লগত যদি কোনোবা তুংগী থাকে বেলেগ কথা, নাথাকিলেও যদি এইকেইটা গ্ৰহৰ কোনোবা এটা যে এই পজিশ্যনত থাকি যায়, 5টা গ্ৰহ ক'ত থাকিব লাগিব? আপোনাৰ বুধ যদি আপোনাৰ বুধ থাকে, আমাৰ কথা পঞ্চ মহাপুৰুষ যোগ বোৱাৰ লগে লগে এইটো আপোনালোকে বহুতে এইটো কিছু গম পাইছে, তথাপিও সিমানখিনি নাযাওঁ কাৰণ সেইটো আকৌ দীঘলীয়া হ'ব। মই এটা কথাই কৈছোঁ, আপোনাৰ যদি এই চাৰ্কিটখনৰ মতে যদি গ্ৰহ সঞ্চাৰ হৈ আছে, অৰ্থাৎ যদি বুধ যদি আপোনাৰ মতে বুধ যদি আপোনাৰ কন্যা ৰাশি অথবা মিথুনত থাকে, প্ৰথম মনত ৰাখিব, বুধ যদি কন্যা অথবা যদি মিথুনত থাকে, তেনেহ'লে আপোনাৰ ভাল ৰোজগাৰ বা চাকৰি যোগ হৈ যাব পাৰে, চাকৰিটো যথেষ্ট সহযোগ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ ধনৰ অভাৱ নহয়, আপোনাৰ সদা সঞ্চাৰী যোগ হৈ থাকিব, সেইটো মনত ৰাখিব। যদি শুক্ৰ কথা এতিয়া কওঁ, শুক্ৰ যদি আপোনাৰ বৃষ ৰাখে, এই বৃষত থাকে কাৰোবাৰ, যদি আপোনাৰ তুলাত থাকে, এটা ডবল আছে দে, এইটো কি কাৰণ ডবল লিখি দিছোঁ পিছত ক'ম মই। এই শুক্ৰ যদি আপোনাৰ ইয়াত থাকে, বৃষত থাকে, ইয়াত যদি থাকে, আৰু ক'ত থাকিব লাগিব? মীনত থকাৰ অৰ্থটো কি? মীনত শুক্ৰ তুংগী হয়,
সেইকাৰণে কৈছোঁ যদি ইয়াত যদি থাকি যায় আপোনালোকৰ ৰাশি চক্ৰত আছে যিকোনো লগ্ন আপোনাৰ ৰাশি বা যিকোনো লগ্ন থাকে তেনেহ'লে মনত ৰাখিব যদি কিবা কাৰণ যদি আপোনাৰ যদি এই স্থানটো যদি আপোনাৰ লগ্ন বা চতুৰ্থ বা সপ্তম বা দশম হয় তেনেহ'লে আপোনাৰ মালব্য যোগ হৈ যাব আৰু যদি নহয়ও মালব্য যোগত নপৰিবও পাৰে হয়তো দ্বিতীয় স্থানো হ'ব পাৰে কথা আহি পৰে শুক্ৰ বা বহুত কথা আহি পৰে না তেতিয়াহ'লে আপোনালোকে এই শুক্ৰ দশা কিন্তু আপুনি ঠিক সেনেকুৱা এটা ফলে পাব ক'ত থাকিব লাগিব আপোনাৰ তুলা বা মীনত বা বৃষত তাৰমানে স্বস্থান আৰু তুংগী অৱস্থাত থাকি যায় আপোনাৰ লগ্নত তেতিয়াও মনত ৰাখিব আপোনাৰ ভাল ৰোজগাৰ আছে আৰু চাকৰিৰ যোগো হৈ যাব পাৰে ইয়াৰ ক্ষেত্ৰত কাৰণ তাতো মই কৈছোঁ দশম স্থান কৰ্মস্থানত যদি মানে কৰ্মস্থান যদি হৈ আছে কৰ্মপতি যদি আপোনাৰ যদি কেন্দ্ৰস্থানত বা আপোনাৰ যদি কোণত বহি আছে অৰ্থাৎ মানে 5-9 এইটো কোন আৰু কেন্দ্ৰস্থানটো কৈছোঁ যে 1, 4, 7, 10 ইয়াৰ ভিতৰত বহি আছে আপোনাৰ ভাল আপোনাৰ ৰোজগাৰ ভাল হ'ব টকা পইচা অভাৱ নহয় আপোনাৰ আৰু যদি প্ৰথম অৱস্থাত কষ্টও খাই থাকে কিন্তু যেতিয়াই আপোনাৰ শুক্ৰৰ দশা পৰিব অন্তৰ্দশা পৰিব তেতিয়া আপোনাৰ উঠি যাব সেই সময়খিনিতে সেই যেতিয়া উঠি যাব একেলগে আপোনাৰ বহুত দিন থাকি যাব কাৰণ দশা চলিব কিমান শুক্ৰৰ দশা 20 বছৰ আপুনি একদম কথাই নাই ঠিক সেইদৰে কথা এটা কৈছোঁ ঠিক এইদৰে আপোনাৰ শুক্ৰ যদি থাকিল যদি শুক্ৰ যদি থাকে যে শুক্ৰ বৃষত অথবা তুলা অথবা যদি মীনত থাকে তেনেহ'লে সেইটো আপোনাৰ কাৰণে অত্যন্ত শুভ আৰু ক'লোৱে যদি আপোনাৰ বিশেষকৈ এইকেইটাত থাকি যায় বিশেষকৈ 1, 4, 7, 10, 5, 9 এইকেইটা ঘৰত থাকে এই যে 1, 4, 5, 7, 10, 5, 9 মই কৈছোঁ এইবোৰ আপোনালোকক আগতে কৈছোঁ যে লগ্ন সাপেক্ষে ঠিক এইটো হাৰত মানে আপোনাৰ হেৰি যাব মই যে কৈছোঁ এণ্টি ক্লক ঠিক এইদৰে কৰিব গতিকে আপোনাৰ এনেকৈ চাই এইটো লগ্ন হ'লে 1, 2, 3, 4 1, 2, 3, 4 শুক্ৰ ইয়াতে আছে অৰ্থাৎ চতুৰ্থ স্থানত আছে এইটো লগ্ন চতুৰ্থ স্থানত আছে আপোনাৰ মালব্য যোগ হৈ আছে কেন্দ্ৰস্থানত আছে মালব্য যোগ হৈ আছে যদি কাৰোবাৰ আছে এনেকৈ যদি কৰ্কট লগ্ন হয় যদি শুক্ৰ যদি ইয়াত আছে হৈ যাব অথবা যদি ভাগ্যস্থানত বহি আছে ইয়াত থাকে যদি আপোনাৰ তথাপিও ভাল নৱম স্থান গতিকে ঠিক সেইদৰে শুক্ৰ সেইকাৰণে আছোঁ লগ্ন সাপেক্ষে যদি থাকে ভাল গতিকে ঠিক সেইদৰে কৈছোঁ যে সেইদৰে যদি আপোনাৰ মংগল যদি আপোনাৰ ক'ত থাকিব মংগল থাকিব লাগিব মংগল আপোনাৰ মেঘ ৰাশি নিজৰ স্বক্ষেত্ৰ মংগল যদি বৃশ্চিকত থাকে আছে যদি আপোনাৰ আৰু মংগলো দশাকালতে আপুনি বাকী জানতে নিজৰ মংগলো দশাকাল কিন্তু আপোনাৰ কাৰণে অত্যন্ত শুভ আপুনি যিমান কষ্ট কৰি নাথাকক কিয় মংগল দশাকাল শুভ যদি মংগল যদি আপোনাৰ মকৰত থাকে ইয়াত শনিটোৱে ছেপাৰেটকৈ দিছোঁ কাৰণ শনি এইটো মকৰটো শনি স্বক্ষেত্ৰী শনিৰো ইয়াতে কাম আছে ঠিক সেইদৰে ইয়াতেও শনিৰ কাম আছে ঠিক এইদৰে কথা কৈছোঁ আৰু বাকীখিনিকে ডবল আপোনাৰ নাই চালে এই তিনিটাতে থাকিল শনি ইয়াতে শনি মংগল ইয়াতে বৃহস্পতি শুক্ৰ ইয়াতে থাকিল শনি শুক্ৰ আৰু ৰবিবাৰে আহাৰি দিয়ে কথাটো বাকীখিনি কৈছোঁ মই যদি সেইদৰে মংগল যদি আপোনাৰ যদি বৃশ্চিকত থাকে যদি মকৰত তুংগী ইয়াতে যদি কৰ্কট লগ্ন সাপেক্ষে মংগল যদি ইয়াত যদি আছে কাৰোবাৰ সপ্তমত কেন্দ্ৰস্থানত আপোনাৰ ৰোচক যোগ অত্যন্ত শুভ গতিকে আপুনি চাকৰি পাব আৰ্মি হওক পুলিচ দৌৰক পাই যাব চাকৰি আপুনি নাই এনেকুৱা হওক অথবা ঠিক এনেকুৱা কথা আহি পৰে বহুত সেইবিলাকৰ ছাইডটো সেনেকুৱা গুচি যাব বা এইদৰে মংগল যদি ইয়াতে থাকে আপোনাৰ এইদৰে দশম স্থান আপোনাৰ চাকৰি আপুনি হয়তো যদি ডাইৰেক্ট দশম স্থানত বহি আছে কৰ্কট লগ্ন সাপেক্ষে অত্যন্ত শুভ আৰু এইটো ৰোচক যোগ হৈ গৈছে মংগলৰ দশাকালত বা পিছতো বাকী গ্ৰহৰ অন্তৰ্দশাকালতো মংগলৰ কিন্তু শুভ ফল দিব সেই সময়ত যদি আপুনি যদি প্ৰতিযোগিতাত যায় আপুনি হয়তো অত্যন্ত ভাল চাকৰি পাব এইবিলাক মানুহে আপোনাৰ হেৰি পায় APS IPS
ডাইৰেক্ট চাব ইনস্পেক্টৰ বা সেনেকুৱা পুলিচ চুলিচত এই যে ভাল চাকৰি ডাইৰেক্ট পাই যায়, এইবিলাক ল'ৰাই পাব। এই কৰ্কট ৰাশি যদি মংগল যদি ইয়াত আছে, স্বক্ষেত্ৰত 10ম স্থানত বহি আছে, কৰ্মস্থান অত্যন্ত শুভ, সেইটো আপোনাক কৈ থৈ দিলোঁ। গতিকে অকল যে সেই বুলি আগত কৈছোঁ সেইটোতো সূত্ৰটো বেলেগ, ৰবিবাৰ দি কৈছোঁ মই এতিয়া, ঠিক এইদৰে থাকিব লাগিব, তেতিয়া আপোনাৰ কিন্তু ৰোজগাৰ ভাল আপোনাৰ। আৰু ঠিক সেইদৰে বৃহস্পতি আহি গ'ল, যে বৃহস্পতিৰ কথা ক'লোঁ, বৃহস্পতি যদি আপোনাৰ কৰ্কটত থাকে, কৰ্কটত থাকিল আপোনাৰ, তাৰপিছত এই ধনুটো নিজৰ ৰাখি, ধনুত থাকিল অথবা মীনত থাকে, এই তিনিটা ঘৰত যদি থাকে তেনেহ'লে কি হ'ব আপোনাৰ, তেতিয়াও ভাল, আপোনাৰ কৰ্মস্থান ভাল, আপোনাৰ ৰোজগাৰ ভাল হ'ব। কিন্তু কথা হ'ল এই যেতিয়া মই দেশৰ লগ্ন কৰ্কট দিছোঁ, বৃহস্পতি ইয়াত কি আছে, তুংগী হয়, কৰ্কট তুংগী হয়। যেতিয়া কৰ্কটত তুংগী হৈছে, চাব মনত ৰাখিবা, কিন্তু ইয়াত হৈছে, ইয়াত এটা যোগ হৈ গ'ল, পঞ্চম মহাপুৰুষ যোগ হৈ আছে, সেইটো হংসযোগ বুলি কয়, সভা শুৱনি কৰা বুলি কয় যি হংসযোগ, এইবিলাকে ওপৰত গুচি যাব। এই যদি ভাল চাকৰি মানে বেলেগ নটিছত অহা ভাল চাকৰি পাওঁ, কিবা পাওঁ, এইবিলাকৰে আহি যাব, মূল কথা আহি পৰে, আৰু বহুত কথা আহি পৰে। গতিকে সেইদৰে আপোনাৰ বৃহস্পতি যদি মীনত থাকে তেতিয়াও ভাল, কাৰণ এই হিচাপত চালে আপুনি 9ম স্থানত বহি আছে, আপোনাৰ ভাগ্যস্থানত বহি আছে। গতিকে কৰ্কট বৃহস্পতি যদি মীনত থাকে, ঠিক এইদৰে আপোনাৰ বহুত কথা থাকে। এই চাওক, এতিয়া এটা বৰ ৰহস্য কথা কৈ দিলোঁ মই, এই হিচাপত যে বৃহস্পতি কিন্তু 6ষ্ঠ স্থানত বহি আছে, মনত ৰাখা। কিন্তু যদি কাৰোবাৰ কৰ্কট ৰাশি সাপেক্ষে যে বৃহস্পতি যদি আপোনাৰ কোৱা আছে ধনু ৰাশিত আছে, নিজৰ ৰাশিত আছে, এই 6ষ্ঠ স্থানটো আপুনি চাব, এই যে মই ক'লোঁ যে 6ষ্ঠ স্থানটো চাব লাগিব, চাকৰি প্ৰতিযোগিতা, মনত ৰাখিব। কিন্তু এই প্ৰতিযোগিতাৰ কথা আহি পৰে, গতিকে সেইফালৰ পৰা আপোনাৰ প্ৰতিযোগিতা মনত ৰাখিব। ইয়াত থাকিল বৃহস্পতি, আপোনাৰ প্ৰতিযোগিতাত আপুনি ছাকচেছ হ'ব, কাৰণ এই বৃহস্পতি ক'ত দৃষ্টি দি আছে, আপোনাৰ কৰ্কট লগ্ন সাপেক্ষে ইয়াত দৃষ্টি দি আছে, পঞ্চম দৃষ্টি। এই যিবিলাক 5 নম্বৰ কথা কৈছোঁ, 1 দিছোঁ, 1 2 3 4 5, এই 5টো কি পৰিল, কৰ্মস্থান। তাৰমানে বৃহস্পতি 6ষ্ঠ স্থানত থাকিলেও দৃষ্টি দিছে কিন্তু কৰ্মস্থানত। জ্যোতিষ আপোনালোকক মই কৈছোঁ যে আচলতে ইমান মানে বৈধতান আৰু কেতিয়াবা মানে ভাল লাগে, এইকাৰণে মই কৈ আছোঁ আপোনালোকক, কাৰণ কি বৃহস্পতি এইটো 6ষ্ঠ, কিন্তু দৃষ্টি দিছে ক'ত চাব লাগিব, কৰ্মস্থানত। কৰ্কট লগ্ন সাপেক্ষে বৃহস্পতি 6ষ্ঠ স্থানত, কোনোবাই ক'ব এই 6ষ্ঠ স্থান আপোনাৰ এনে তেনে মানে বেমাৰ আজাৰ এইবিলাক লাগি থাকিব, অমুক হ'ব তমুক হ'ব, ভাই লাগক, কিন্তু প্ৰতিযোগিতাত কিন্তু আপুনি ছাকচেছ। কিয় ছাকচেছ, এই 6ষ্ঠ স্থানৰ বৃহস্পতিয়ে দৃষ্টি দি আছে আপোনাৰ কৰ্মস্থানত। আপুনি যিকোনো ভাল ওপৰৰ ৰেংকৰ চাকৰি প্ৰতিযোগিতাত যাওক, আপুনি জিতি যাব, মই কৈ দিছোঁ, ছাকচেছ হ'ব। সেইবিলাক হয়তো প্ৰথমে এবাৰ 6ষ্ঠ স্থানত বাধা দিব পাৰে, কিন্তু আপুনি জিতি যাব। এই কিছুমান যে কওঁ যে মই 2বাৰ দিছোঁ APSC, 3বাৰ দিছোঁ পোৱা নাই, লাষ্টত পাইছে, এই জাতকে পাব। এই যে 2বাৰ হ'ল, 3বাৰত পাৰিলে, কাৰণ ইয়াত দৃষ্টি ক'ত আছে, আপোনাৰ ইয়াত আছে 10ম স্থানত, কৰ্মস্থান। কৰ্মস্থানটোত অধিপতি কোনি, কাৰ ঘৰ এইটো, মংগল। মংগলটো বাধা সৃষ্টি কৰিলে অলপ হ'লে। বিচাৰ গেলা চাব লাগিলে মোক কৈছে, বিচাৰ গেলা আপুনি ঠিক সেনেকুৱা হৈ যাব। 6ষ্ঠ চাকে ক'ব, কিছুমানে ক'ব যে 6ষ্ঠ স্থানত বৃহস্পতিয়ে বাধাই বাধা, বেমাৰ অমুক আজাৰ, ন। 6ষ্ঠ স্থান প্ৰতিযোগিতা স্থান, ৰিপুস্থান নহয়, অকল ৰিপুস্থান নহয়, 6ষ্ঠ স্থান কিন্তু প্ৰতিযোগিতা স্থান। 6ষ্ঠ স্থানটোৱে হৈছে মানুহৰ মানে আপোনাৰ কৰ্ম আপুনি কৰিব নে ভাল কৰ্ম নাকি, 6ষ্ঠ স্থানে বিচাৰ কৰি দিব, কথা আছে। সেইকাৰণে কৈছোঁ যে বৃহস্পতি যদি ইয়াত থাকে তেনেহ'লে সি 10মত মেঘ ৰাশিত দিব দৃষ্টি, কৰ্মস্থানত দৃষ্টি দি আছে, শুভ হৈ আছে। আৰু সেইকাৰণে কৈছে এতিয়া কি হ'ব, আপুনি যে মই কৈছোঁৱে যে ইয়াত আপোনাৰ সংসযোগ নাই দেখাত, কিন্তু সি কিন্তু দৃষ্টি দি আছে কিন্তু মংগল কৰ্মস্থানত।
এইকেইটা কৈছোঁ মই বিশেষকৈ শনিটা আহি যাওক আপোনাক ক'লোঁ যে অৰ্থাৎ বৃহস্পতি যদি আপোনাৰ কৰ্কটত থাকে ধনুত থাকে মীনত থাকে তেনেহ'লে সেইটো অত্যন্ত শুভ বুলি ধৰিব কৈছে আৰু সেইবিলাক জাতকৰ মানে ৰোজগাৰ ভাল হয় আচল কথা ক'ব গৈছোঁ ৰোজগাৰ ভাল হয় চাকৰিটো পিছৰ কথা ৰোজগাৰ ভাল চাকৰিটো ভাল ৰোজগাৰ আৰু এনেও ৰোজগাৰ ভাল বেলেগ কাম কৰিলেও তাৰ ৰোজগাৰ ভাল হ'ব গতিকে তাৰপিছত শনিটো আহি গ'ল শনিৰ কথা হ'ল শনি যদি আপোনাৰ মকৰত স্বক্ষেত্ৰ আৰু ইফালে আপোনাৰ কুম্ভত হ'ব কুম্ভ আনফালে আপোনাৰ শনি যদি তুলাত থাকে তুলাত কিন্তু তুংগী হয় গতিকে চতুৰ্থস্থান আছে চাব 1 2 3 4 ইয়াত কিন্তু আপোনাৰ সহযোগ হৈ আছে এইটো সহযোগ গতিকে আপোনালোকক মই কৈ দিলোঁ যে এইটো সহযোগ হৈ আছে গতিকে আপোনাৰ সহযোগ হ'লে এই জাতকৰ কি হয় সহযোগৰ এটা বিশেষত্ব হ'ল কি যে যদি কোনোবা জাতকৰ সহযোগ হয় অৰ্থাৎ যদি শনি যদি লগ্নত থাকে বা আপোনাৰ চতুৰ্থ সপ্তমত বা দশমত থাকে এই জাতকৰ এটাই বৰ কথা হ'ল কি সেই জাতকে প্ৰথম অৱস্থাত কিন্তু সিমান এটা শুভ নহয় তাত 30 বছৰ পিছৰ পৰাহে আহি যায় 30-32 বছৰ পিছৰ পৰাই ছাকচেছ হয় প্ৰথমখিনি বিৰাট কষ্ট হয় যেতিয়া এবাৰ ভাল হ'ব কিন্তু ভাল হয় বহুত কথা আহি পৰে গেলা বিচাৰ গেলা আপোনাক কৈ দিছোঁ গতিকে শনি যদি ইয়াত থাকে যদি কুম্ভত থাকে মকৰত থাকে এই লগ্ন সাপেক্ষে এইটো কিন্তু আপোনাৰ হৈ গৈছে সহযোগ হৈ আছে ইয়াতো হৈছে কিন্তু যদি কাৰোবাৰ নহয়ও তথাপিতো কিন্তু আপোনাৰ স্বক্ষেত্ৰী গ্ৰহ হিচাপত এইকেইটা গ্ৰহে কিন্তু নিজৰ দশাকালত শুভ ফল দিয়ে চাই ল'ব আপোনালোকে নিজৰ মেইনলি সেইটো কথা থাকি গ'ল মই বুধৰ কথাটো বোধে ক'লোৱে বুধতো আপোনাৰ যোগটো হেৰি হয় ভদ্ৰা যোগ বুলি কয় সেইটো গতিকে 5টা গ্ৰহ কিন্তু 5টা যোগ সৃষ্টি কৰে আৰু নকৰিলেও যদি নকৰে তাতো কিন্তু কথা থাকব এনেকুৱা ক্ষেত্ৰত যদি তুংগী বা স্বক্ষেত্ৰী হৈ থাকে কাৰণ এৰে বুধটোৰ লগত এৰে বুধটো পাৰ্থক্য আহি যাব কিন্তু এতিয়া এৰে বুধটো পাৰ্থক্য আহি যাব কিয় এই ক্ষেত্ৰত কিন্তু আপোনাৰ বুধ এইটো বুধ কিন্তু হ'ল কি এইটো বুধ তুংগী অৱস্থাত থাকে গতিকে এৰে বুধত যিমান ফল তাতকৈ ওপৰত ফল দিব যদি এই আমাৰ চাওক যদি এই বুধৰ লগত কথা এটা এই বুধৰ লগত যদি ৰবি যোগ হৈ থাকে কিছুমান মোক কয় যে ৰবি যোগ আছে চাব কিন্তু মনত ৰাখিব এইটো বুধ আছে তৃতীয় স্থান দেখাৰ লগে তৃতীয় স্থানত আছে ৰবি বুধ এই ল'ৰা যদি কোনোবাই যদি বেংকত ইণ্টাৰভিউ দিয়ে সি বেংকত চাকৰি দিব বেংকিং লাইনত গুচি যাব টকা পইচা হিচাপ নিকাচত গুচি যাব দেখাচোন তৃতীয় স্থান ইয়াৰ মূল কাৰণটো তৃতীয় স্থান ক'ত দৃষ্টি দি আছে আপোনাৰ মনত ৰাখিব এই লগ্ন সাপেক্ষে এই নৱমত দি আছে এই সমসপ্তম এইটো নৱম স্থান হ'ব তৃতীয়টো বৈদ্য ইম্পৰ্টেণ্ট দেখাল এনে বিচাৰত নাযায় তৃতীয় স্থানতো কিন্তু বহুত কথা আহি পৰে মই অলপ কৈ দিছোঁ দীঘল হৈ যায় বহুত নকওঁ আগতে মই কৈ দিলোঁ এইখিনি বিষয়বস্তুটো এনেকুৱা এইকেইটা গ্ৰহ বিশেষকৈ কাৰোবাৰ যদি এনেকৈ কণ্ডিশ্যনত আছে তেনে বুজি ল'ব আপোনাৰ যদি কৰ্মস্থানত ভাল হৈ আছে গ্ৰহ বহি আছে বা এৰে কোনোবাটো যে কৰ্মস্থানতে বহি আছে তেনে আপোনাৰতো কৰ্মস্থানতো বহি থাকিলে এৰে এটা কোনোবা যদি ঠিক এইদৰে ক'লোঁ যে এইদৰে ধৰক এতিয়া লগ্ন সাপেক্ষে আপোনাৰ কৰ্মস্থান দশম স্থান এতিয়া যদি এইটো মংগল যদি বহি থাকে তেনেহ'লে আপুনি সামৰিক বিভাগত হওক ডিফেন্সত হওক ভাল চাকৰি পাব ইণ্টাৰভিউ দিয়ক পাই যাব কথাটো কৈছোঁ মই ঠিক এনেকুৱা কণ্ডিশ্যন ঠিক এনেকুৱা আৰু যদি থাকি যায় চাকৰি যাওক আৰু এনে যদি থাকে তেনেহ'লে আপোনাৰ ৰোজগাৰ ভাল তাৰ লগত আন এটা কথা কওঁ এই চাকৰি যোগে হওক বা ৰোজগাৰৰ কথা কওঁতে আমি দ্বিতীয় স্থানটো চাব লাগিব দ্বিতীয় স্থান বহুত কথা আহি পৰে দেই ধনস্থানৰ গ্ৰহ কিন্তু মূল কাৰণ ধনস্থানৰ গ্ৰহ ধনপতি বুলি কওঁ ধনপতি যদি ধনস্থানত থাকি যায় এই ধনপতি যদি ধনস্থানত থাকি যায় মই এটা দিছোঁ ধনপতি যদি এইটো বাদ দিয়ক এতিয়া মই দীঘল নকৰোঁ আৰু এই ধনপতি যদি চাব লাগিব ধনপতি যদি আপোনাৰ এইকেইটা ঘৰত থাকে এইকেইটাই ধনপতি মানে দ্বিতীয় স্থানৰ অধিপতি দ্বিতীয় স্থানৰ অধিপতি আপোনাৰ লগ্ন সাপেক্ষে যদি এই ধনপতি যদি আপোনাৰ 1 4 7 10 5 9 অৰ্থাৎ কেন্দ্ৰ অথবা কোণ অথবা দ্বিতীয় স্থানত থাকে দ্বিতীয় স্থানটো নিজৰ ক্ষেত্ৰ হৈ যাব দ্বিতীয় স্থানত থাকে দ্বিতীয় স্থানত থকা মানে কি
আপোনাৰ কোনোদিনে ধনৰ অভাৱ নহয়। সেইটোৱে কোৱা হয় সদা সঞ্চাৰী যোগ। এটা পাব সদা সঞ্চাৰী যোগ মানে আপোনাৰ ধনৰ কণ্টিনিউৱাছ চলি থাকিব, কোনোদিনে অভাৱ নহয়। যদি এই দ্বিতীয়পতি যদি কিবা কাৰণত যদি আপোনাৰ 6 নম্বৰ 8 নম্বৰ 12 নম্বৰত ধৰে কিন্তু আপ ডাউন হ'ব। দ্বিতীয়পতি স্থানত যদি দ্বিতীয় ঘৰত আপোনাৰ লগ্ন সাপেক্ষে যদি ৰাহু বহি থাকে আপোনাৰ আপ ডাউন হ'ব। কিন্তু এৰিছোঁ, ভালে থাকক, কুশলে থাকক, বেছি দীঘল নকৰোঁ, দীঘল হৈ যায় মই নকওঁ বুলি কওঁতে। আজি কিছু কথা গম পালে আপুনি চাই ল'ব, আপোনালোকে নিজৰ কিছু গম পাব। এই চাৰ্টখনটো দিয়ে দিলোঁ, সেইকাৰণে দিলোঁ, এতিয়াতো বুজি পালে। আগতে এনেই কৈছোঁ, এতিয়া চাৰ্টখন সিহঁতি দি দিলোঁ। এৰিছোঁ, ভালে থাকক, কুশলে থাকক।